মা আসুন তই চিন্তা নকৰিবি মা খোৱা দোকানখনৰ কাষত অলপ বহুৱাই দিম মা আছো মা এই অসম বন্ধুবোৰে যে মানুহক কি উপকাৰ কৰে নাজানো সেই আমাৰ নিচিনা দুখীয়া মানুহবোৰক বহুত অশান্তিৰ কাৰণ এই বেমাৰী মাক হস্পিটেললৈ নিব লাগে এই খোজকাঢ়ি আছো মা আছোন মা এই সৰু দোকানখনৰ কাষতে অলপ জিৰাই ল'বি তই আছোন মা তই মোৰ ইয়াতে কান্ধত হাতখন দিছো মা ইয়াতে বহছো অলপ তই বহ মা লাহেকৈ বহ তই বহছো মা বহ তই অলপ জিৰ মই এটা পানী বটল লৈ আহোঁ তোৰ কাৰণে দে মা অলপ দাদা পানী বটল এটা দিয়কচোন মা তই এই পানীখিনি খাচোন মা গাড়ী আহি আছে মা মই ৰখাই আছো তই চিন্তা নকৰিবিচোন মা তোৰ ভাল হ'ব তোৰ ভাল হ'ব মা তই পানীখিনি খাচো মা পানীখিনি মা তই এই বটলটো ধৰচোন মই গাড়ী কেইখন ৰখাব চাওঁ মা ৰখচোন দাদা অলপমান ৰ'বচোন দাদা এই মোৰ মা বেমাৰী মাজনীক হস্পিটেললৈ দিব লাগে দাদা প্লিজ দাদা হস্পিটেললৈ লৈ যাব লাগে দাদা আপোনালোকে অলপ সহায় কৰক দাদা মা তোৰ কি হৈছে মা আহিব মা হস্পিটেল পামে আৰু মা পামে তই চিন্তা নকৰিবি মা চাহ পানী বটলটো কৰিলো মা তই চিন্তা নকৰিবি তই দাদা এই অসম বন্ধুবোৰ চৰকাৰে ঠিকেই দিয়ে কিন্তু আমাৰ নিচিনা মানুহবোৰে কেনেকৈ চলে হঠাৎ বেমাৰ হোৱা মাজনী এতিয়া পৰি আছে মই মেডিকেল কেনেকৈ নিওঁ দাদা মা কি হ'ল তোৰ আপোনালোকক ইয়াত কি লাগে আপোনালোকক ইয়াত যাওক এতিয়া আপোনালোকে কি চাবলৈ আহিছে আপোনালোকে মই কি নাচি দেখাব লাগে আপোনালোকৰ ওচৰত মই কি হ'ব লাগে বান্দৰ হ'ব লাগে মই আপোনালোকৰ ওচৰত তেতিয়াৰ পৰাই যে মই আপোনালোকক মাতি আছিলো আপোনালোকে অলপ সহায় কিয় নকৰিলে এতিয়া এতিয়া কি মোৰ মৰম আৰু মুখখন চাবলৈ আহিছে আপোনালোকে যাওক ইয়াৰ পৰাই যাওক মই মাইক অকলে নিব পাৰিম মা